ভাৰতীয় ক্ৰিকেট টীমৰ ICC ট্ৰফী জিকা সকলোতকৈ সফল কেপ্টেইন মহেন্দ্ৰ সিং ধোনীয়ে টিম ইণ্ডিয়াৰ পৰা অৱসৰ ল'লে। তেওঁক আমি কেৱল IPLত CSKৰ হৈ খেলা দেখিবলৈ পাওঁ। মহেন্দ্ৰ সিং ধোনী ক্ৰিকেটৰ ক্ষেত্ৰত কোনো এজন ছুপাৰষ্টাৰতকৈ কম নহয়। তেওঁ ক্ৰিকেট খেলিলে সেইটো টুৰ্ণামেণ্টৰ জনপ্ৰিয়তা দুগুণে বাঢ়ি যায়। কিন্তু এনেকুৱা এজন মহান খেলুৱৈ IPLৰ অবিহনে অন্য কোনো ধৰণৰ লেজেণ্ড লীগবিলাকত খেলিবলৈ সুবিধা নাপায়। ইয়াৰ কাৰণ আপোনালোকে জানেনে? যদি নাজানে ভিডিঅ'টো শেষলৈকে চাব। মহেন্দ্ৰ সিং ধোনীয়ে ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো লেজেণ্ড লীগবিলাক খেলিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে BCCI এটা নিয়মৰ অনুসৰি যদি কোনো এজন খেলুৱৈয়ে অন্য কোনো টীমৰ পৰা খেলিবলৈ বিচাৰে বা কোচৰ ভূমিকা পালন কৰিবলৈ বিচাৰে তেতিয়াহ'লে নিয়মৰ অনুসৰি তেওঁ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ল'ব লাগিব। কিন্তু মহেন্দ্ৰ সিং ধোনীয়ে এতিয়াও IPL খেলি আছে, সেইকাৰণে তেওঁ লেজেণ্ড লীগবিলাক খেলিব নোৱাৰে। যদি তেওঁ IPLৰ পৰা অৱসৰ লৈ লয় তেতিয়া লেজেণ্ড লীগ খেলিবলৈ সুবিধা পাব। এতিয়া আপোনালোকে নিশ্চয় বুজি পালে যে তেওঁ লেজেণ্ড লীগবিলাক কিয় খেলিব নোৱাৰে। আৰু আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন মহেন্দ্ৰ সিং ধোনী IPLৰ পৰা অৱসৰটো লোৱাটো বিচাৰে নে নিবিচাৰে। আজিৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ, আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। যদিহে আপোনালোকে ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।